মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। মই কালি তোমালোকক শিকাইছিলোঁ ভাৰ্ব মানে কি, ভাৰ্ব কাক বোলে, অবজেক্টৰ ওপৰত নিৰ্ভৰ কৰি ভাৰ্বক যে দুটা ভাগত ভাগ কৰা হয়, ট্ৰেনজিটিভ ভাৰ্ব আৰু ইণ্ট্ৰেনজিটিভ ভাৰ্ব, এইখিনিলৈকে শিকাইছোঁ। আজি শিকাম তোমালোকক ডাইৰেক্ট অবজেক্ট আৰু ইনডাইৰেক্ট অবজেক্ট কাক কয়। ধৰি লোৱা তোমালোকক মই এটা উদাহৰণ দিছোঁ। He gave me a pen. He gave me a pen. তেওঁ মোক এডাল কলম দিছিল, কিন্তু ইয়াৰ অবজেক্ট দুটা আছে। চোৱা, তেওঁ কি দিছিল, তাৰ এনচাৰ আহিলে এ পেন। গতিকে কি বা কাক বুলি প্ৰশ্ন কৰিলে যদি উত্তৰটো আহে সেইটো অবজেক্ট। তাৰপিছত তেওঁ কাক দিছিল, মি, মোক দিছিল। এই দুটা অবজেক্ট, এই দুটা অবজেক্টৰ যিকোনো এটাক ডাইৰেক্ট অবজেক্ট বুলি কোৱা হয় আৰু আনটোক ইনডাইৰেক্ট অবজেক্ট বুলি কোৱা হয়। এইটো তোমালোকে মনত ৰাখিবা। আন এক্সাম্পল দিব পাৰোঁ আমি, যেনে দি টিচাৰ টিচ, the teacher teach us English. শিক্ষকজনে আমাক ইংৰাজী শিকায়। এতিয়া তোমালোক যদি প্ৰশ্ন কৰা শিক্ষকজনে কি শিকায়, তেতিয়া উত্তৰ আহি যাব ইংলিছ, ই এটা অবজেক্ট। আৰু কাক শিকায়, আজ, আমাক। অৰ্থাৎ এই দুটা অবজেক্ট, তাৰে এটা যিকোনো এটাক ডাইৰেক্ট অবজেক্ট বুলি কোৱা হয় আৰু আনটোক ইনডাইৰেক্ট অবজেক্ট বুলি কোৱা হয়। এইটো মনত ৰাখিবা। এইটো অবজেক্টৰ অবজেক্টবিলাক তোমালোকে বুজি পালা। ইয়াৰ পিছত তোমালোকক শিকাম যে ভাৰ্বক আগতে অবজেক্টৰ ওপৰত নিৰ্ভৰ কৰি দুটা ভাগত ভাগ কৰা হৈছিল। এইবাৰ অৰ্থ প্ৰকাশৰ ওপৰত, সম্পূৰ্ণ অৰ্থ প্ৰকাশৰ ওপৰত কি কৰি ভাৰ্বক আকৌ দুটা ভাগত ভাগ কৰা হয়। যেনে নাম্বাৰ 1 প্ৰিন্সিপাল ভাৰ্ব, প্ৰিন্সিপাল ভাৰ্ব অৰ্থাৎ মুখ্য ক্ৰিয়া, আৰু নাম্বাৰ 2 হ'ল অক্সিলাৰি ভাৰ্ব, অক্সিলাৰি ভাৰ্ব অৰ্থাৎ সহায়কাৰী ক্ৰিয়া, ইংৰাজী সেন্টেন্স এটা অৰ্থ প্ৰকাশ, সম্পূৰ্ণ অৰ্থ প্ৰকাশ হোৱা আৰু নোহোৱাৰ ওপৰত ভিত্তি কৰি ভাৰ্বক আকৌ দুটা ভাগত ভাগ কৰা হয়। প্ৰিন্সিপাল ভাৰ্ব মুখ্য ক্ৰিয়া আৰু আনটো হ'ল অক্সিলাৰি ভাৰ্ব সহায়কাৰী ক্ৰিয়া। এতিয়া প্ৰিন্সিপাল ভাৰ্ব কাক বোলে আমি এইটো আলোচনা কৰিম। যি ভাৰ্বে আন ভাৰ্বৰ সহায় নোহোৱাকৈ কোনো এটা ইংলিছ সেন্টেন্স বা ইংৰাজী বাক্য সম্পূৰ্ণভাৱে অৰ্থ প্ৰকাশ কৰিব পাৰে, অৰ্থাৎ সেই সেন্টেন্সটোত মাত্ৰ এটা ভাৰ্ব থাকে, তাকে প্ৰিন্সিপাল ভাৰ্ব বোলে। এইটো মনত ৰাখিবা, তোমালোকে লিখি ল'বা যে যি ভাৰ্বে কোনো এটা ইংৰাজী বাক্য আন ভাৰ্বৰ সহায় নোলোৱাকৈ নিজে নিজে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰে, অৰ্থাৎ সেই সেন্টেন্সটোত মাত্ৰ এটা ভাৰ্ব থাকে, তাকে প্ৰিন্সিপাল ভাৰ্ব বোলে। যেনে ধৰি লোৱা দিছ ইজ এ বুক, এইখন এখন কিতাপ। গতিকে ইয়াত এই দিছটো ছাবজেক্ট, গতিকে মাত্ৰ ইজটোহে ভাৰ্ব আছে। ই আচলতে একজুৱেলি ভাৰ্ব হলেও ই মাত্ৰ এটা ভাৰ্ব থকাৰ কাৰণে ই প্ৰিন্সিপাল ভাৰ্ব হিচাপে কাম কৰে। গতিকে এইটোৱে হ'ব ইয়াত প্ৰিন্সিপাল ভাৰ্ব। আৰু প্ৰিন্সিপাল ভাৰ্বটো ফাইনাইট ভাৰ্ব বুলিও কোৱা হয়, মনত ৰাখিবা তোমালোকে। যেনে আৰু দিব পাৰোঁ
I do the work. I do the work. মই কামটো কৰোঁ। কিন্তু ইয়াৰে ভাৰ্ব সদায় ভাৰ্বটো সাবজেক্টৰ পিছত থাকে ডু। কিন্তু ডুটো ভাৰ্ব, ডুটো কিন্তু একচুৱেলি ভাৰ্বৰ লিষ্টতো তোমালোকে পাবা। পালেও ডু ভাৰ্বটো যদিও একচুৱেলি ভাৰ্বৰ লিষ্টত আছে বা একচুৱেলি ভাৰ্ব, ই কিন্তু সদায় প্ৰিন্সিপাল ভাৰ্ব হিচাপে কাম কৰে। বা আন উদাহৰণ দিব পাৰি, ই আন ভাৰ্বৰ কোনো সহায় লোৱা নাই, ডু ভাৰ্বটো বা ইজটো। গতিকে আৰু মাত্ৰ একোটা ভাৰ্ব আছে, গতিকে ই প্ৰিন্সিপাল ভাৰ্ব। ৰীনা write a letter. ৰীনাই এখন চিঠি লিখে। গতিকে ইয়াৰ ভাৰ্বটো হ'ল এইটো, ৰাইট। সাবজেক্টৰ পিছত আছে, ইয়াৰ আন কোনো ভাৰ্বৰ সহায় লোৱা নাই আৰু মাত্ৰ ভাৰ্ব একোটাই আছে। গতিকে এইবিলাকক প্ৰিন্সিপাল ভাৰ্ব বুলি কোৱা হয়। মনত ৰাখিব তোমালোকে। তাৰপিছত অক্সিলাৰি ভাৰ্ব। অক্সিলাৰি ভাৰ্ব, যে অক্সিলাৰি ভাৰ্ব কাক বোলে তোমালোকে মনত ৰাখিবা, যি ভাৰ্বে আন ভাৰ্বৰ সহায় লৈহে বা প্ৰিন্সিপাল ভাৰ্বৰ সহায় লৈহে ইংৰাজী বাক্য এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰে, তাকে অক্সিলাৰি ভাৰ্ব বোলে। এতিয়া অক্সিলাৰি ভাৰ্ব ধৰি লোৱা, মই উদাহৰণ দিছো, হি ইজ ৰিডিং এ নভেল। নভেল মানে হ'ল উপন্যাস, তেওঁ এখন উপন্যাস পঢ়ি আছে। গতিকে ইয়াৰ অৰ্থটো একচুৱেলি ভাৰ্ব ইজটো এই ৰিড ভাৰ্বৰ সহায় লৈহে এই বাক্যটো সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে। গতিকে ইজটো হ'ল একচুৱেলি ভাৰ্ব। ইয়াত ইজ আগৰ প্ৰিন্সিপাল ভাৰ্বৰ ক্ষেত্ৰত মাত্ৰ ইজটো আছিল, দিছ ইজ এ বুক। সি এটা ভাৰ্ব থকাৰ কাৰণে সি প্ৰিন্সিপাল ভাৰ্ব ৰূপে কাম কৰিছে। গতিকে ইয়াত কিন্তু প্ৰিন্সিপাল ভাৰ্ব হিচাপে কাম কৰা নাই, যিহেতুকে প্ৰিন্সিপাল ভাৰ্ব ৰিডটো আছে। গতিকে ইয়াক তাৰ মানে ৰিডৰ সহায় লৈহে সম্পূৰ্ণভাৱে অৰ্থ প্ৰকাশ কৰিছে। বা উই শ্বেল প্লে ফুটবল। আমি ফুটবল খেলিম। প্লে ভাৰ্বৰ সহায় লৈহে এই শ্বেলটো হ'লে একচুৱেলি ভাৰ্ব, এই প্লে ভাৰ্বৰ সহায় লৈহে এই বাক্যটো তাৰ মানে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে। গতিকে এইবিলাক হ'ল ইজ, শ্বেল, উইল, আৰ, এইবিলাক হ'ল একচুৱেলি ভাৰ্ব। এতিয়া তোমালোকে চাবা, একচুৱেলি ভাৰ্ব টোটেল 24টা। একচুৱেলি ভাৰ্ব টোটেল হ'ল 24টা। এই 24টা তোমালোক মই লিখি দিছো, তোমালোকে সুন্দৰভাৱে মুখস্থ কৰি ল'বা। তেতিয়া এই 24টা ভাৰ্বে তোমালোকক ফিউচাৰ ভাল এটা সহায় কৰিব। একচুৱেলি ভাৰ্ব আগবাঢ়িটো কৈছো। এতিয়া একচুৱেলি ভাৰ্ব টোটেল 24টা মই লিখি দিছো, তোমালোকে চাবা। এম, ইজ, আৰ, was, were, এই 5টা হ'ল বি ভাৰ্ব ৰূপ। তাৰপিছত ডু, ডাজ, ডিড, হ্যাভ, has, can, could, shall, should, will, would, may, might,
must need their what is to use to এতিয়া চোৱা তোমালোকে এই একগুলি ভাব 24টা তোমালোকে হিসাব কৰি চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 এই 24টা একগুলি ভাব আৰু এই একগুলি ভাব এনামলাস ভাব বুলিও কোৱা হয় গতিকে এই 24টা ভাব তোমালোকে সুন্দৰভাৱে মুখস্থ কৰি লবা ইয়াৰ পিছত নিগেটিভ কৰিলে ইন্টাৰগেটিভ কৰিলে ভয়েস চেঞ্জ কৰিলে বা নেৰেশন কৰিলে এই সকলোবিলাকতে এই 24টা ভাৰ্বৰ অতি প্ৰয়োজন হ'ব গতিকে তোমালোকে এইখিনি মুখস্থ কৰি লবা ইয়াৰ লগতে তোমালোকে ইংৰাজী গ্ৰামাৰ ব্যাকৰণ যে আছে বা ইংলিছ গ্ৰামাৰ তাত ভাৰ্বৰ লিষ্ট এখন আছে প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিচিপল সেই প্ৰত্যেক দৈনিকে তোমালোকে অতি কম 5টাকে মুখস্থ কৰি যাবা তেতিয়া তোমালোকৰ টেন্স বিলাক শিকাটো খুব এটা সুবিধাজনক হ'ব গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি নিশ্চয় এই ভিডিঅ'টো চাই তোমালোকে বুজি পাইছা যদি সঁচাকৈ তোমালোকে এই ভিডিঅ'টো ভাল পাইছা তোমালোকে এই ভিডিঅ'টো লাইক কৰিবা আৰু মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা এই ধন্যবাদ